আসসালামু আলাইকুম, নমস্কাৰ। আশা কৰোঁ সকলোৱে ভালেই আছে। আচলতে সকলোবোৰ মানুহৰ ভিতৰত কিন্তু কিবা নহয় কিবা এটি যোগ্যতা আছে আৰু সকলো মানুহৰ ভিতৰত কিবা নহয় কিবা স্কিল থাকেই। জন্মগতভাৱেই সেয়া স্কিল কিন্তু সকলোবোৰ মানুহে লাভ কৰে। কোনোবাই আমাক অযোগ্য বুলি চাৰ্টিফিকেট দিছে কাৰণেই আমি নাৰ্ভাছ হ'ব নালাগে। আচলতে মানুহৰ সমালোচনাক আমি পজিটিভলি একচেপ্ট কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে। আৰু যিবোৰ মানুহে আমাক লৈ সমালোচনা কৰে, যিবোৰ মানুহে আমাক লৈ 2 মিনিট সময় অপচয় কৰে, নিজৰ কাম বনৰ পৰা আমাক লৈ চিন্তা ভাৱনা কৰি থাকে, গতিকে সেইবোৰ মানুহক আমি আচলতে ধন্যবাদ দিব লাগে। যিয়ে নহওক, মানুহে আমাক লৈ 1 মিনিট সময় নিজৰ লাইফ লাইনৰ পৰা কটাই হ'লেও আমাৰ কথা চিন্তা কৰে, আমি কি কৰোঁ কি নকৰোঁ, আৰু ক'ত থাকোঁ ক'ত নাথাকোঁ, কি খাওঁ কি নাখাওঁ, কি পিন্ধোঁ কি নিপিন্ধোঁ, এইবোৰলৈ যিবোৰ মানুহে সদায় বাটে ঘাটে অলিয়ে গলিয়ে সমালোচনা কৰি থাকে। আচলতে যিকোনো মানুহৰ সমালোচনাক আমি কিন্তু পজিটিভলি একচেপ্ট কৰিবৰ কাৰণে ট্ৰাই কৰিব লাগে। আৰু সকলোবোৰ সমালোচনাত কিন্তু চাব আপুনি দুটা ছাইড আছে, এটা নেগেটিভ ছাইড আৰু পজিটিভ ছাইড। আমি নেগেটিভ ছাইডটো এভইড কৰি পজিটিভ ছাইডটো কিন্তু একচেপ্ট কৰি আৰু নিজৰ জীৱন বাটত আগুৱাই যাবৰ কাৰণে চেষ্টা কৰিব লাগে। ছ'চাইটিখনত সকলোবোৰ মানুহেই নিজৰ স্কিলৰ ওপৰত, নিজৰ যোগ্যতাৰ ওপৰত কিন্তু ছ'চাইটিখনত চলি আছে। ঠেলাৱালাই ঠেলা চলাই আছে, ৰিক্সাৱালাই ৰিক্সা চলাই আছে, পিলপিলিৱালাই পিলপিলি চলাই আছে, খেতিয়কসকলে খেতি কৰি আছে, শিক্ষকসকলে শিক্ষকতাৰ কাম কৰি আছে। ধৰি লওক, যাৰ যি কাম সেয়া কিন্তু সকলোবোৰ মানুহেই নিজৰ লাইনত সুন্দৰভাৱে কৰি আছে। আৰু নিজৰ লাইফ লাইনত আমাক সমালোচনা কৰা বহুত ব্যক্তি আমি পাই থাকিম। আমাক ইটিকিং কৰা, আমাক লৈ হাঁহি থকা, আমাক বিভিন্ন ধৰণৰ তুচ্ছ তাচ্ছিল্য কৰা, এনেধৰণৰ বহুত ব্যক্তি আমি যিমান দিনলৈকে জীয়াই থাকিম সিমান দিনলৈকে কিন্তু আমি পাই থাকিম। গতিকে জন্মৰ পৰা আপুনি আজিৰ তাৰিখলৈকে চাব যে লাইফটো কেনেধৰণৰ পৰিৱেশৰ পৰা কেনেধৰণৰ পৰিৱেশ সৃষ্টি হৈ আছে, আৰু সকলো সময়ত কিন্তু পৰিৱেশ পৰিস্থিতি পৰিৱৰ্তন হৈ আছে। আৰু যিটো পৰিৱেশ আৰু পৰিস্থিতি সকলো সময়ত পৰিৱৰ্তন হৈ থাকিব, গতিকে আমিও নিজক কিন্তু পৰিৱৰ্তন কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব। আৰু মানুহে আমাক অযোগ্য বুলি চাৰ্টিফিকেট দিলেও সেই চাৰ্টিফিকেটবোৰ আমি এভইড কৰিব লাগে। আমি নিজৰ বাটত, নিজৰ লাইফ লাইনত আমি পূৰ্ণ গতিত কাম কৰিবৰ কাৰণে কিন্তু চেষ্টা কৰিব লাগে। সকলো সময়ত আমি নিজৰ কৰ্ম কিন্তু কৰি থাকিব লাগিব, আৰু নিজৰ কৰ্মক আমি সদায় ভাল পাব লাগিব। ইয়াতে আপোনাৰ ওচৰ চুবুৰীয়া, অঙহী বঙহী, আপোনাৰ বিভিন্ন ধৰণৰ বন্ধু বান্ধৱী আপোনাক লৈ কি ভাবি থাকক, কিন্তু আমি নিজৰ কাম সদায় কিন্তু কৰি যাব লাগিব। হয়তো আপুনি মোক হিংসা কৰিলেও, আপুনি মোৰ এই যে দুটামান কথা মই ভিডিঅ'টোত প্ৰকাশ কৰিলোঁ, এইবোৰ কথা কোনোবাই হাঁহিলেও মোৰ কোনো ক্ষতি নহয়। আমি সকলো মানুহৰ সকলো ধৰণৰ সমালোচনা, সকলো ধৰণৰ ইটিকিং, সকলো ধৰণৰ তুচ্ছ তাচ্ছিল্য যিবোৰ মন্তব্য, এই মন্তব্যবোৰ আমি সদায় পজিটিভলি একচেপ্ট কৰিম। সকলোবোৰ মানুহৰ যিবোৰ কুমন্তব্য ডাষ্টবিনত পেলাই থৈ দিম। আপুনি ভাল খালেও আপোনাক লৈ মানুহে জ্বলিব, আপুনি ভাল পিন্ধিলেও আপোনাক লৈ মানুহে জ্বলিব, আপুনি ভাল ঘৰত থাকিলেও মানুহ কিন্তু আপোনাক লৈ জ্বলিব, আপুনি ভাল এটি প্লেটফৰ্মত চাকৰি কৰিলেও মানুহে আপোনাক হিংসা কৰিব, জ্বলিব। আপুনি ভাল এটি ঘৰ বনালে, ভাল ঠাইত যদি বসবাস কৰে, এতিয়া ভাল গাড়ী ঘোঁৰা লৈ ঘূৰা ফুৰা কৰিলেও কিন্তু মানুহে আপোনাক জ্বলিব, আপোনাক লৈ হিংসা কৰিব, আৰু আপোনাক লৈ মানুহে কিন্তু ইটিকিং কৰিব, আপোনাৰ বদনাম গাই কিন্তু ফুৰিব। আমি কি খাম, কি পিন্ধিম, কেনেকৈ থাকিম, ক'ত থাকিম, কি কৰিম কি নকৰিম, সেয়া সিদ্ধান্ত কিন্তু আপোনাৰ হয়, মোৰ হয়। ইয়াতে অলিমুদ্দিন জলিমুদ্দিন এইবোৰৰ কথা আমি কেতিয়াও মন কাণ দিবৰ কাৰণে চেষ্টা কৰিব নালাগে। ৰাম হৰি যদু মধু কদু, এইবোৰে যি কৈ থাকক, কিন্তু আমি নিজৰ কাম সদায় কিন্তু পূৰ্ণ গতিত কৰি যাব লাগে। আসসালামু আলাইকুম, নমস্কাৰ।